যদি আপুনি এখন এছইভি সেগমেন্টৰ গাড়ী বিচাৰি আছে তেতিয়া হলে আপোনালোকে এই ডিলাৰত আপোনালোকে এছইভি সেগমেন্টৰ এখন গাড়ী পাই যাব আৰু গাড়ীখন আপোনালোকে লবলৈ হলে আহিব লাগিব তেজপুৰ দুলাবাৰী ফ্ৰেন্স মটৰ্স ইয়াত আপোনালোকে এছইভি সেগমেন্টৰ গাড়ীবিলাক পাই যাব আৰু আপোনালোকে ফাইনেন্স কেছ সকলোখিনি সুবিধা পাব এনেকুৱা নহয় যে আপোনালোকে ইয়াত এক্সচেঞ্জ ফেচিলিটিটো নাপাব যদি আপোনাৰ ঘৰত সেডান বা এছবেগ এখন গাড়ী আছে তো আপুনি এছইভিৰ লগত আপুনি ধৰক এক্সচেঞ্জ কৰিম বুলি ভাবিছে এক্সচেঞ্জ ফেচিলিটিটো পাই যাব X10 নে S11 এখন S9 মডেল হয় আপোনাৰ S11 ৰ এলয় হুইল লাগি আছে ওকে এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 10,90,000 টকা আৰু এই বলেৰো মডিফাই কৰা বলেৰো 2020 চনৰ G6 ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,40,000 টকা নেক্সট দুখন স্কৰপিও একেলগে ৰাখিছে এই দুখন স্কৰপিও এখন আপোনাৰ S7 মডেল হয় এখনো কনভাৰ্টেড টু S11 হয় আপোনাৰ এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 10,60,000 টকা আৰু এখন 2021 চনৰ S11 হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 13,80,000 টকা স্কৰপিও আপোনাৰ S8 মডেল হয় S8 হয় কিমান বিচাৰিছে এখন আমাৰ আস্কিং প্ৰাইস আছে 7,50,000 টকা আৰু XCV 1 2 3 4 5 খন XCV 500 XUV স্টাৰ্টিং আপোনাৰ W7 ৰ পৰা আছে 2019 চনৰ আস্কিং প্ৰাইস আছে আমাৰ এখন 8,90,000 টকা আৰু এখন 2021 চনৰ হয় W11 হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 11,90,000 আৰু গুটে কিখন এটা সানৰুফ ফেচিলিটি আছে নেকি ফেচিলিটি গুটে কিখনতে আছে ওকে এখনত কিমান আহিব W7 খনত নাই খালি এখনত কিমান আহিব বাকি এখন আপোনাৰ W10 হয় 2017 মডেল হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,90,000 টকা আৰু এখনৰ এখন 2017 মডেলে হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,10,000 টকা আৰু এখনৰ এখন 2016 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,50,000 টকা ইনোভা কিস্তা আহিল দুখন ইনোভা মডেল 2019 ৰ হয় আৰু 2016 ৰ হয় 19 ৰ খনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 15,20,000 টকা আৰু এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 12,80,000 টকা ওকে আৰু এখন ওল্ড লুকছ এখন ইনোভা 2015 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,50,000 টকা ওকে আৰবান ক্ৰুজাৰ এখন প্ৰাইস কিমান বিচাৰিছে 2023 চনৰ হয় প্ৰায় 70,000 কিলোমিটাৰ ৰানিং হৈছে ওকে এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,10,000 টকা যদি টয়টা গাড়ী বিচাৰি আছে তেতিয়াহলে এখন আপোনালোকে ল'ব পাৰে আৰবান ক্ৰুজাৰ আৰু গাড়ীখন SUV হয় তো নেক্সট এখন আছে টিয়াগো নে টিয়াগো আছে আপোনাৰ 2019 চনৰ এখনো 2019 চনৰে হয় আস্কিং প্ৰাইস আছে আমাৰ 4 লাখ টকা এখন ওকে এখন আপোনাৰ ফৰ্ড ফিগো 2016 চনৰ হয় আস্কিং প্ৰাইস আছে 2,90,000 টকা i20 দুখন আছে তিনিখন i20 এখন হৈছে এক্টিভ স্পৰ্টছ এখন 2019 চনৰ এখন 2018 হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,90,000 টকা আৰু এখনৰ 4,80,000 টকা আৰু এক্টিভ আপোনাৰ 2018 চনৰ 17 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,60,000 টকা আপোনাৰ ট্ৰাইবাৰ 2021 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 5,50,000 টকা আপোনাৰ এটো কি এখন ৰেনল কাইগাৰ এখন আমাৰ আস্কিং প্ৰাইস 2022 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 6,60,000 টকা নেক্সট আপোনাৰ কুইড আপোনাৰ 2018 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 2,60,000 টকা এখন আছে আপোনাৰ ক্লাইম্বাৰ 2021 চনৰ গাড়ী হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,50,000 টকা নেক্সট অমনি ভান মাৰুতি ভান 2018 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 2,70,000 টকা আৰু আছে গাড়ী দেখুৱাই আছো আহক এফেলে লৈ আহক আপোনালোক সেলেৰিও আছে এখন কিমান চনৰ সেলেৰিওখন সেলেৰিও 2015 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 2,95,000 টকা আৰু ৰিচ আপোনাৰ 2011 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 1,30,000 টকা ৱেগনাৰ 2021 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,95,000 টকা গ্ৰেণ্ড 2017 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,80,000 টকা 4,80,000 টকা নেক্সট ইগনিছ 2017 চনৰ ডেল্টা মডেল হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 4,50,000 টকা ৱেগনাৰ 2022 চনৰ হয় 1.2 ভেৰিয়েন্ট VXI এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 5,30,000 টকা এখন ৱেগনাৰ 2019 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,60,000 টকা অল্টো 800 অল্টো 2022 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 3,95,000 টকা ওকে এখন বহুত দিন হৈ গল থাকা কিমান বিচাৰিছে এখন 2011 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 1,50,000 টকা 1.5 লাখ টকা 2018 চনৰ অটোমেটিক হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 3,50,000 টকা
ৱেগনাৰ 2018 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,90,000 টকা নেক্সট আপোনাৰ চেলেৰিও ন চেলেৰিও 2021 চনৰ হয় VXI মডেল এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,60,000 টকা 5,60,000 তাৰপিছত নেক্সট অল্টো 800 অল্টো আপোনাৰ এখন ইয়াত 4খন অল্টো 800 আছে একেলগে আছে হয় 2022 চনৰ হয় গোটেইখন হয় আস্কিং প্ৰাইচ আমাৰ 380 ৰ পৰা 410 ৰ ভিতৰত আছে ওকে এফালে আমাৰ কমাৰ্চিয়েল গাড়ী দেখাম বলেৰো পিকআপ কিমান বিচাৰিছে বলেৰো পিকআপ আপোনাৰ এখন 2019 চনৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 6,90,000 টকা ইয়াত আপোনালোকে 15 বছৰ টেক্সৰ লগে পাব 15 বছৰ টেক্স পাই যাব কাগজ পাতি সকলোখিনি আপ টু ডেট পাব 15 বছৰ টেক্স ওকে নেক্সট এখনৰ 2021 চনৰ হয় 1.7 এক্সট্ৰা লং এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,30,000 টকা ইয়োদ্ধা 2021 চনৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,90,000 টকা নেক্সট আৰু এখন আছে এখন 2018 চনৰ বলেৰো পিকআপ 1.3 এখনত আমাৰ আস্কিং প্ৰাইচ আছে 6,70,000 টকা হুন্ডাই ক্ৰেটা 2023 চনৰ SX মডেল হয় ওকে 30,000 কিলোমিটাৰ ৰানিং হৈছে আপোনাৰ স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 13,50,000 টকা আৰু এফালে এখন হুন্ডাই ভাৰ্না ন 2024 চনৰ হুন্ডাই ভাৰ্না মাত্ৰ 6,000 কিলোমিটাৰ ৰানিং হৈছে স্পেয়াৰ টায়াৰ আনটাচ শোরুম কন্ডিশন হৈ আছে গাড়ী এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 12,50,000 টকা 12,50,000 টকা একদম শোরুম কন্ডিশন ভাৰ্না হৈ আছে হয় আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব আৰু ভিডিওটো বেছি বেছি শ্বেয়াৰ কৰি দিব যিসকলে গাড়ী এখন ল'ম বুলি ভাবি আছে ধন্যবাদ